নমস্কাৰ, মই আজি লাখ লাখ মহিলাসকলৰ বাবে লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকলে অৰুণোদয় আঁচনিৰ ধন এতিয়াও লাভ কৰা নাই বা তেওঁলোকৰ একাউণ্টত সোমোৱা নাই, তেওঁলোকৰ বাবে চৰকাৰে মুকলি কৰিছে এটা মোবাইল নাম্বাৰ। এইটো মোবাইল নাম্বাৰত ফোন কৰাৰ লগে লগে আপোনালোকৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। মই আজি লাখ লাখ মহিলাসকলৰ বাবে লৈছোঁ গুৰুত্বপূৰ্ণ খবৰ। সেইটো মোবাইল নম্বৰত আপোনালোকে ফোন কৰাৰ পিছত আপোনালোকৰ বিভিন্ন তথ্য দিব লাগিব। তেওঁলোকক কি তথ্য দিব লাগিব, কোনটো মোবাইল নাম্বাৰ আহিছে আপোনালোকৰ বাবে, সেইবাবে আজি আপোনালোকৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। আপোনালোকে এই খবৰটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এনে ধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ লগত থকা সকলো মহিলাক এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে গম পায় কোনটো মোবাইল নাম্বাৰ আপোনালোকে অভিযোগ দিলে লাভ কৰিব আঁচনিৰ ধন। সেই সন্দৰ্ভত আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ। মোবাইল নাম্বাৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে। এইটো মোবাইল নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখি দিয়ক আৰু মোবাইল নাম্বাৰটো আপোনালোকৰ নিজৰ মোবাইলত ছেভ কৰি ৰাখি দিয়ক। আৰু মোবাইলত কল কৰা সময় হৈছে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত আপোনালোকৰ কল কৰিব লাগিব। মোবাইল নম্বৰত কল কৰা সময় হৈছে 10 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত আপোনালোকে কল কৰিব লাগিব বা ফোন কৰিব লাগিব। এইটো মোবাইল নম্বৰত ফোন কৰাৰ পিছত আপোনালোকক তথ্যসমূহ তেওঁলোকে সুধিব। কি লাগিব মই আপোনালোকক জনাই দিওঁ। আপোনালোকে গমেই পাইছে কি লাগিব অৰুণোদয় আঁচনিৰ বাবে। মই আকৌ আপোনালোকক জনাই দিওঁ। আপোনালোকৰ লাগিব এখন ৰেচন কাৰ্ড, তাৰপিছত লাগিব এখন আধাৰ কাৰ্ড, বেংক পাছবুক, মোবাইল নাম্বাৰ। মই আপোনালোকক যিখিনি তথ্য জনাই দিছোঁ আকৌ শুনি লওক। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, মোবাইল নাম্বাৰ। এইকেইটাৰ জৰিয়তে আপোনালোকে যদি আঁচনিৰ ধন এতিয়াও পোৱা নাই, আকৌ আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। লগতে এইটো মোবাইল নাম্বাৰত আপোনালোকে অভিযোগ দিব পাৰিব। মই যি লাখ লাখ মহিলাসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। এইটো মোবাইল নাম্বাৰত যেতিয়া আপোনালোকে কল কৰিব, তেওঁলোকে আপোনালোকক তথ্যসমূহ বুজাই দিব। সেইমতে আপোনালোকে কাম কৰিলে আপোনালোকৰ বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। মই আজি লাখ লাখ মহিলাসকলৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। আকৌ কৈ দিওঁ, আপোনালোকক এইটো মোবাইল নাম্বাৰটো স্ক্ৰীনশ্বট কৰি ৰাখি দিয়ক। হয়, আপোনালোকে ঠিকেই শুনিছোঁ। এইটো মোবাইল নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখি দিয়ক বা ছেভ কৰি ৰাখি দিয়ক। এইটো মোবাইল নাম্বাৰত কল কৰাৰ পিছত আপোনালোকক তেওঁলোকে বিভিন্ন ধৰণৰ কথা সুধিব। সেইটো কথা আপোনালোকে শুদ্ধকৈ ক'ব। শুদ্ধকৈ কোৱাৰ পিছত আপোনালোকক তেওঁলোকে ভেৰিফিকেশ্যন কৰিব অফিচৰ পৰা। ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকক কি তথ্য তেওঁলোকক দিব লাগে মই এবাৰ কৈ দিছোঁ। তেওঁলোকে যদি আকৌ কিবা বিচাৰে তেওঁলোকক দি দিব। তাৰপিছত আপোনালোকৰ একাউণ্টত সোমাব আঁচনিৰ ধন। মই যি লাখ লাখ মহিলাসকলৰ বাবে এই মোবাইল নাম্বাৰটো লৈ আহিছোঁ। আপোনালোকে এইটো মোবাইল নাম্বাৰটো ছেভ কৰি ৰাখি দিয়ক। এনে ধৰণৰ প্ৰয়োজনীয় খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাই দিব আপোনালোকৰ মতামত। এনে ধৰণৰ প্ৰয়োজনীয় খবৰসমূহ আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগত থকা যিসকলে এতিয়াও লাভ কৰা নাই তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে ভিডিঅ'টো চাই লাভ কৰে আঁচনিৰ ধন। আজি ইমানতে ৰাখিছোঁ। ধন্যবাদ।